আমি এই 30টা পুলি লগালে আমাৰ কি পৰিৱৰ্তন হ'ব এনেকুৱা এটা ধাৰণা এটা কাৰোবাৰ আহিব পাৰে কোনোবা ভাবিব পাৰে মই এজোপা গছ লগালে মোৰ ঘৰত কি হ'ব মই বিশেষকৈ ছাত্ৰ ছাত্ৰী তোমালোকৰ কাৰণে কৈছোঁ তুমি ভাবিব পাৰা যে এটা পুলি লগালেনো কি হ'ব এতিয়া মই এইটো বস্তু এটা আপোনাৰ সৰু এটা গল্পৰ বা এটা কাহিনী এটা আকাৰে ক'লে গম পাম এজন মানে সাগৰ পাৰত ঘূৰি ফুৰিছিল ঘূৰি ফুৰোঁতে কি হ'ল ঢেৰ জেলিফিছ মানে জেলিফিছ বুলি কয় সাগৰত থাকে জেলিফিছ থাকে ঢেৰ মানে আহি পেলাই সাগৰ ঢৌত আহি পেলাই সাগৰ পাৰত পৰিছে তো সাগৰ পাৰত যদি থাকি যায় পানীখিনি যেতিয়া গুচি যায় সেই জেলিফিছবোৰ মৰি থাকে এজনে কি কৈছে তাৰে এটা জেলিফিছ বুটলি পেলাই এনেকৈ সাগৰলৈ দলি মাৰি দিছে এটা পিছত এটা এনেকৈ যিকেইটা পাইছে যেটা হাতত পৰিছে তাকে 3টা 4টা জেলিফিছ ধৰি পেলাই এনেকৈ সাগৰলৈ দলি মাৰি দিছে তেতিয়া এজনে কৈছে যে তুমি ইমান জেলিফিছ মৰিলে তাৰমানে তুমি 4টা জেলিফিছ বচাইনো কি কৰিবা এতিয়া তেওঁ কৈছে কথাটো সেইটো নহয় মোৰ জীৱনত মই 4টাটো পাইছোঁ প্ৰত্যেকৰ কথা সেইটোৱে মইতো এজোপা গছ পাইছোঁ মইতো বহুত কিছু নোৱাৰিব পাৰোঁ গতিকে সেই কথাটো কাৰণে প্ৰত্যেকে সজাগ হৈ থকাটো অকণমান দৰকাৰ দ্বিতীয়তে গছখিনি কথা কওঁ মই যে কওঁ যে গছৰ লগত এটা আন্তৰিকতা কেনেকুৱা ধৰণে থাকে আজি এটা কথা যদি চুটেনা গছজোপা আমি দেখিছোঁ হয়তো দেখিছোঁ আমি চুটেনা গছজোপা দেখিছোঁ আজি বা কাইলৈ আমি যদি বেলেগ গছো দেখিম মই আগতেও কেতিয়াবা কৈছোঁ কাহিনীটো বা সেই আমাৰ আনন্দটো চাই লগত সেই সন্মুখৰ আমজোপা আমি দেখিছোঁ হয়তো আমি যিখিনি মানুহখিনি বৰ্তমানত আছোঁ হয়তো বৰ্তমানত সেই গছখিনি হয়তো থাকি গুচি যাব সি কিমানখিনি বুৰঞ্জী তাত কঢ়িয়াব সেইটো আমি নাজানো আমি চিনেমাৰ যিকোনো টুকলাই অপজিটত যিকেইজোপা আপোনাৰ হেৰি আছিল ৰেইন ট্ৰী আছিল বহুতে আপোনালোকে প্ৰত্যক্ষ কৰিছিল যি সৰুৰ পৰা দেখি আছোঁ মইতো ইম'চনেল হৈ গৈছোঁ গছজোপা নাইকিয়া হৈ গ'ল বুলি মই ক'ব নোৱাৰা গৈছোঁ কেলৈ এনেকুৱা হ'ল কথাটো হ'ল কাৰণ সেই গছকেইজোপা কিমানটো বুৰঞ্জীৰ সাক্ষী এইটো আমি ক'ব নোৱাৰোঁ এইটো বহুত জীৱকুল থাকে বহুত বছৰ জীয়াই থাকে মই শুনিছিলোঁ আজি কিছু বছৰ আগতে এটা কাছ ৰবাৰ্ট ক্লাইভে বোলে অষ্ট্ৰেলিয়াত ক'ৰবাত এখন জুত ৰাখিছিল এতিয়া আজি 300-400 বছৰ জীয়াই থাকে কাছ এটা আল্টিমেটলি মৃত্যু হৈছে কিন্তু কথাটো হৈছে সেইটোৱে যে এই জীৱকুলবিলাকে ইমান দিন আমাৰ লগত এই বছৰ সহবাস কৰে আৰু তেওঁলোকে কিমানখিনি বুৰঞ্জী তেওঁলোকে কঢ়িয়ায় সেই কথাটো এটা অলপ খুব দৰকাৰী কথা যে আমি এইটো মেইনটেইন কৰোঁ আৰু দ্বিতীয় কথা গছ গছনিৰ প্ৰতি আমাৰ যিটো দায়িত্ব সেইটো কেলৈ ইম্পৰ্টেণ্ট কাৰণ আমাৰ আৰু গছৰ মাজত এনেই বেলেগ ডিফাৰেঞ্চ একো নাই পাৰ্থক্য আমাৰ একো নাই আমাৰ যেনেকৈ গছৰ যেনেকৈ পুলি হয় বা গুটিৰ পৰা যেনেকৈ পুলি হয় আমাৰ মানুহৰ যেনেকৈ পৰিয়াল হয় বা বংশ বৃদ্ধি হয় বাঢ়ি গৈ থাকে গছেও খায় আমিও খাওঁ তেওঁলোকেও পানী পায় আমিও পানী বিচাৰোঁ চব কথা প্ৰায় একেই খালি তেওঁলোকৰ আমাৰ মাজত দুটাই ডিফাৰেঞ্চ আছে তেওঁলোকে মুভ কৰিব নোৱাৰে আৰু দ্বিতীয়তে তেওঁলোকে কথা ক'ব নোৱাৰে সেই দুটাই সমস্যা গতিকে যদি কথা ক'ব নোৱাৰে তেনেহ'লে তেওঁলোকক আমি সুবিধাকণ আমিয়ে কৰি দিব লাগিব যদি গছ গছনি বেলেগে সুবিধা কৰি দিব নোৱাৰে তাৰপৰা মন গ'লে পটকৈ গছজোপা কাটিছে আজি মানুহ এটাক যদি আমি কাটিম বুলি কওঁ সি লগে লগেতো আমাক ৰক্ষাই নিদিব আৰু পিছ মুহূৰ্ততে সিয়ে মোক এটেক কৰিব কিন্তু গছ গছনি কাটি সেইটো নহয় গতিকে তেওঁলোকক ৰক্ষা কৰাটো আমাৰ দৰকাৰ আৰু দ্বিতীয় যিখিনি আমি অক্সিজেন আমি পাওঁ যিখিনি আমি যে ইনহেল কৰোঁ সেই গোটেইখিনি বস্তুৰ চ'ৰ্চেই হ'ল আমাৰ গছ গছনি গতিকে মই ভাবোঁ যে প্ৰত্যেকে মই কোৱা নাই যে এইটো মেইন একদম চব কাম বাদ দি সেইটোকে কৰিব লাগে কিন্তু এইটোও ঠিক জীৱনত প্ৰত্যেকে অকণমান সময় স্পেয়াৰ কৰিব লাগে অন্তত এই কথাটোৰ কাৰণে যে মই মোৰ লাইফত কোনকেইটা অৰিহণা ছ'চাইটিৰ কাৰণে দিলোঁ কমচে কম মই যিখিনি অক্সিজেন লৈছোঁ মোৰ জীৱনত যিখিনি অক্সিজেন লৈছোঁ সেই অক্সিজেনখিনি মইতো ট্ৰাই কৰি যাব লাগিব মই যিখিনি অক্সিজেন লৈছোঁ মোক হয়তো মোৰ দেউতাই বা ককাই বা মোৰ পৰিয়ালৰ বা কোনোবা ওচৰ চুবুৰীয়া কোনোবা ৰোৱা গছকেইজোপাই আজি মোৰ উশাহখিনি লৈ আছে আৰু মই যিখিনি লৈ থৈ যাম হয়তো মোৰ নেক্সট জেনেৰেশ্যনে তাৰ উশাহখিনি ল'ব বা এই গছকেইজোপাৰ উশাহখিনি ল'ব গতিকে সেই কথাটো মনত ৰাখি পেলাই সদায় কথাটো আমি আগত ৰখাটো উচিত এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ আৰু আজি অনুষ্ঠানটোৰ কাৰণে সকলোকে এই কৰাৰ কাৰণে অত্যন্ত ধন্যবাদ ইয়াতে দুবিধ প্ৰজাতিৰ গছ আছে প্ৰত্যেকে নাজানিব পাৰে মই সেইকাৰণে বিশেষকৈ চিলড্ৰেনৰ কাৰণে ষ্টুডেণ্টৰ কাৰণে কৈ দিছোঁ ইয়াত এবিধ গছ আছে মই ইয়াত চাপৰ এবিধ গছ আনিছোঁ মই নিজে পঠিয়াই দিছোঁ এইটো পৰা কঁঠাল গছৰ পুলি এইটো গ্ৰাফটিং বুলি কয় বহুতে আচৰিত হৈছে চাপৰ গছজোপাত কেনেকৈ লাগে চাপৰ গছজোপা লাগিলে মিৰাকুল এগাত একো নাই এটা মেচিউৰ গছৰ ডাল এইটো হ'ল এটা মেচিউৰ গছৰ পুৰঠ গছৰ ডাল গছ লাগি থকা গছৰ এটা ডাল এইটো আনি পেলাই লোকেল এজোপা কঁঠালৰ লগত আমি গ্ৰাফটিং কৰি দিছোঁ জইন কৰি দিছোঁ দিলে কি হয় ই অলৰেডি গুটি লাগি থকা গছ ই সহজে ইয়াত ফ্ৰুটটো ধৰে সেইকাৰণে সি চাপৰতে লাগে ইয়াত কোনো মিৰাকুল একো নাই মানে যে আপোনালোকৰ তাত 2 বছৰতে লাগে নি ইমান চাপৰতে আম লাগিছে ইয়াত আচৰিত হ'বলগীয়া একো নাই এইটো এটা চায়েন্স আৰু এইটো আজিকালি টেকন'লজি দ্বাৰা হয় গছজোপা চাপৰ হৈ থাকিব গতিকে মই ৰিকুৱেষ্ট কৰিম যিকেইটা চাপৰ গছ ফ্ৰণ্টত লগাওক আৰু বিশেষকৈ ষ্টুডেণ্টৰ কাৰণে এইটো কাৰণে আনিছোঁ তেওঁলোকে যাতে গম পায় যে তেওঁলোকে থকাৰ 2 বছৰৰ ভিতৰত যদি ফ্ৰুইট আহে তেওঁলোকে গম পাব যে ফুল মূল আহিব পাৰে এইটো এটা টেকন'লজি ইছ্যু একো নাই আৰু ইয়াৰ খালি তলৰ পৰা যিটো কোঁহ আহিব সেইটো আমি ভাঙি দিব লাগে এইকেইজোপা আমি আগত লগোৱাটো ভাল আৰু বাকী যিখিনি ফ্ৰুইটখিনি আমি পিছত লগালোঁ তেতিয়াহ'লে এইটো এটা চবৰ কাৰণে এটা আইডিয়া হৈ যাব যে আমি লগোৱা 2 বছৰৰ ভিতৰত ফ্ৰুইটখিনি লাগিলে এইটো লাগিলে সেইজোপা ৰহদৈ মানে আমাৰ থলুৱা ৰহদৈ নহয় গ্ৰাফটিং মিঠা কৰ্দৈ যিটো কৰ্দৈ যিটো মিঠা ভেৰাইটিটো ৰহদৈ বুলি আমি কওঁ বাকী ফ্ৰুইটকেইটা আছে আম চাম এইখিনি আছে আম চামৰ গতিকে দিয়া নাই কাৰণ যিটো গ্ৰাফটিং গছ গতিকে ওখ হৈ নহয় আমাৰ লোকেল গছৰ নিচিনা ওখ হৈ নাযায় মই যেতিয়া প্ৰজাতি দিয়া নাই আৰু বাকী যিখিনি ৰেগুলাৰ গছখিনি আমি পিছফালে লগাম গতিকে তেনেকৈ হ'ব আৰু আগলৈও এই বস্তুটো ধাৰাটো অতিবাহিত ৰাখিব লাগে হয় কেতিয়াবা কোনোবা গছজোপা কেতিয়াবা অসুবিধা কৰে যেনে ছটিয়াই নাযাব হয়তো কাললৈ আমাক অসুবিধা কৰিব পাৰে যদি আমি আপোটিং ইয়াক কৰোঁ কোনো অসুবিধা নাই তাৰ লগে লগে কিন্তু সমান্তৰালভাৱে তাক লগাই থোৱাটো আমাৰ দৰকাৰ কম্পেনচেট কৰি দিয়াটো আমি দৰকাৰ এই যাতে ইয়াৰ এই পৰিৱেশটো যাতে মেইনটেইন হৈ থাকে আৰু গছে যিটো আমাক ছাঁ দিয়ে যিকেইটা সুবিধা কৰি দিয়ে বা গছৰ পৰা যিখিনি ফল মূল যিখিনি পাওঁ সেইটোতো কোনো কথাই নাই সেইটো নহ'লে আমাক এই আগতে ক'লেই যে আমি মানুহখিনিয়ে জীয়াই নাথাকিম
গতিকে প্ৰত্যেকে এইটো দায়িত্ব হোৱা উচিত কম বেছি পৰিমাণে মই কোৱা নাই যিহেতু চব বাদ দি পেলাই এইটো কাম কৰিব লাগিব যিয়ে জীৱনৰ লাইফত যিমানখিনি কাম কৰিব পাৰে সেইখিনি কৰাটো সকলোৱে দৰকাৰ আৰু সেইটোকে মই অনুৰোধ কৰিলোঁ ধন্যবাদ আজিলৈ আমি আমাৰ শইকীয়াদেৱক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আচলতে তেখেতে এটা প্ৰতিষ্ঠান চলাই আছে আমি ভাবোঁ যে এইটো তেখেতৰ ব্যক্তিগত প্ৰতিষ্ঠান যদিও এই প্ৰতিষ্ঠানৰ জৰিয়তে তেখেতে বহু ৰাজহুৱা কাম কাজ কৰি আছে প্ৰকৃতাৰ্থত তেখেতে এটা ত্যাগ কৰি আছে আমাৰ এই যুৱকুলৰ কাৰণে এটা ত্যাগ কৰি আছে আমি এইটো আদৰ্শ লোৱাটো উচিত আচলতে আমি এই সুযোগতে তেখেতক পুনঃ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ এই ফল মূলৰ বাগিচাখনৰ যিকেইজন ৰূপকক আমি নিমন্ত্ৰণ কৰিছিলোঁ তাৰ ভিতৰত আমাৰ শ্ৰদ্ধাৰ আনন্দ শইকীয়া ছাৰ আছে বিকাশ চন্দ্ৰ দাস ছাৰ আছে নিপুণ শইকীয়াদেৱ আছে তিনিওজনকে চমুকৈ মই বক্তব্য ৰাখিবলৈ বিচাৰিছোঁ বিদ্যালয়ৰ 34 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বৃক্ষৰোপণ অনুষ্ঠানত সমবেত হোৱা পাৰিজাত নাৰ্চাৰী স্বত্বাধিকাৰ শ্ৰদ্ধাৰ প্ৰশান্ত শইকীয়াদেৱ মহাবিদ্যালয় আজি এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু কৰ্মচাৰী ক্ৰমে বিকাশ দাস আৰু নিপুণ শইকীয়া মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী বাইদেউ অধ্যক্ষ আৰু আমাৰ এই অনুষ্ঠানৰ যিকেইজন উদ্যোক্তা পদ্মেশ্বৰ কাটনি প্ৰচুৰ দত্ত আমাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে আজি এই পবিত্ৰ অনুষ্ঠানত আমি আন্তৰিক অভিনন্দন জনাইছোঁ অনাগত দিনত বৃক্ষৰোপণ অনুষ্ঠান শক্তিশালী হওক এইখিনি কথা কোৱাৰ লগতে মই অতি চমুকৈ একেষাৰ কথা ক'ব পাৰোঁলৈ আগবাঢ়িছোঁ এইটো আছিল ওখৰা মোখৰা চাপৰি গৰু পেলোৱা চাপৰি হেৰি আছিল গছ গছনিও নাই ফুটুকা আছিল হেৰি আছিল আমি ওখৰা মোখৰা হেৰি কৰিবৰ কাৰণে ট্ৰেক্টৰ চেক্টৰ বা নিজে কৰি কিছু কৰিলোঁ ইয়ালৈ আমি 98 চনৰ 1 জুনত আজি বোধকৰো 27 বছৰ হ'লগৈ ইয়ালৈ স্থানান্তৰিত কৰিলোঁ স্থানান্তৰিত কৰাৰ পাছতহে বাকী সকলো শিক্ষক আহিছে ভালেখিনি গ'ল আমি এটা উপায় ভাবিলোঁ কাৰণ মই গছ ৰোৱাৰ প্ৰতি সৰুকালৰ পৰাই মোৰ প্ৰতি হেৰি আছিল এটা হবি আছিল আৰু এই কথাটো সৰুতে মই দেখিছিলোঁ যে 1950 চনত মই প্ৰাইমেৰী স্কুললৈ 49 চনতে গৈছোঁ তেতিয়া দেখিছোঁ টেপুৰা মহৰীয়া পাগুৰি এটা লৈ কেইজনমান কৰ্মচাৰী মানে ৰাস্তা চফা কৰা লৈ থাকে আৰু খোলত চাহ তাহ খাই আহোঁতে আমি তেওঁলোকৰ লগতে প্ৰাইমেৰী স্কুলত খাওঁ এই তহঁতে আগলৈ এইবোৰ আম কঁঠাল খাব পাৰিবি হয় বহুত আম কঁঠাল ৰুইছিলে সিদিনাখনলৈকে সেই মানুহজন ঢুকালে চাওদাং সম্প্ৰদায়ৰ মানুহ পিছপৰা মহৰী টেপুৰাম মহৰী কিন্তু কোনেও গুৰুত্ব নিদিয়ে সেইটো দুৰ্লভ মহন্ত আৰু মই চিন্তা কৰি তেওঁৰ নামত টেপুৰাম মহৰী আজি সেইটো অনুষ্ঠান কৰা হোৱা নাই বাৰু নামটো নাই আমি প্ৰত্যেক বছৰে টেপুৰাম মহৰী বৃক্ষৰোপণ বাৰ্ষিক আৰু সেই অনুষ্ঠানটো ইয়াতে আৰু দ্বিতীয় কথাটো হ'ল কি পাৰিজাত নাৰ্চাৰী আহিছে তেখেতৰ হেৰিয়াত বুঢ়া এজন আছিলে আজিকালি নাই হ'ব পাৰে দাম দৰ কৰি নিপুলে মই ইয়াত যিমানবোৰ গছ আছে পাৰিজাত নাৰ্চাৰীৰ পৰা কিনি আনো এইটো যি মই এইটো সময়ত মানে হেৰি কৰিছোঁ তেওঁৰ লগত বাৰ্গেন কৰোঁ ব্যৱসায়ী তেওঁ নেৰে আমি ইমানটো দিওঁ এনেকৈ কওঁ তাৰপিছতে সোনকালে ছাঁ পৰিবৰ কাৰণে একাচিয়া আৰু কি এইখিনি গছখিনি লগালোঁ কিন্তু অলপ ভুল এটা হৈ গ'ল যে তেতিয়াই ফ্ৰুটছৰ দুটাহে সেই আম পুলিটো ৰুলোঁ আৰু এই হেৰিয়াত তাৰপিছৰ পৰা আমি মোৰ নাতিনীৰ নামতো
হেৰি কৰিছোঁ, এই তাৰ পৰা গছ পুলি আনি এইটো কি কৰ্দৈ সেইজোপা লাগি আছে, কেইবাবছৰো লাগিছে। এই স্কুল নাই নামত গুৱাপানটো কিন্তু কলেজৰ পৰা দিব পাৰে, হয়নে নহয়? কলেজৰ পৰা গুৱাপানটো দিব পাৰে, সেয়া পাণ, কলপাত এইখিনি বস্তু হেৰি কৰিছোঁ। আৰু এটা কথা বৰ দীঘলীয়া নকৰোঁ, মই হাইস্কুলৰ কথা বাদ দিছোঁ। 400খন কলেজত যদি প্ৰত্যেকতে ফিছাৰী হয়, যিটো এতিয়া RKUCৰ কথা আহিছে, UGCৰ কথা আহিছে, নাকৰ ইনস্পেকশ্যনৰ কথা আহিছে, সেইখিনি কথা আমি বহু আগতেই দেখিছিলোঁ। নাৰিকল যদি প্ৰত্যেকখন কলেজতে যদি 50 জোপাকৈ হয়, 400খন কলেজত, মাছত আমি আত্মনিৰ্ভৰশীল হোৱা পথ। আমি আৰু কি জেঠ আহাৰলৈকে বিহু সন্মিলন পাতিছোঁ, হেৰি কৰিছোঁ। কৰ্ম সংস্কৃতিটো আমাৰ এনেধৰণেৰে অনাগত দিনত আমাৰ জেগাও বৰ নাই আৰু ৰুবলৈ। অন্য জেগাত যদি আমি হেৰি কৰিব পাৰোঁ, এনেকৈ বৃক্ষৰোপণৰ ব্যৱস্থাটো কৰিব আৰু এনেকৈ ফ্ৰুটছৰ ব্যৱস্থা কৰাৰ কাৰণে মই অতি সন্তোষিত। আৰু গছপুলি হেৰি কৰক। শংকৰ গুৰুৰ ওপৰত কিতাপ লেখোঁতে এটা দেখিছোঁ যে 500 বছৰৰ আগতে কিন্তু গুৰুজনাই এই গুটি লৈ আহিছিলে, আমুক লৈ আহিছিলে। আজি সেইবিলাকৰ ওপৰত কিন্তু আজিও ৰিচাৰ্চ হোৱা নাই। গুৰুজনাই গছ ৰুবলৈ কৈছিল, মাজতে এইখিনি হেৰি সেইখিনি কিন্তু এতিয়াও এইটো কি কদম গছ আৰু বোধ কৰোঁ মগুমাহ বুটমাহো এই বাহিৰৰ পৰা গুৰুজনাই অনাহে, তাৰপিছতহে ইয়াত হৈছে বুলি ভাবোঁ। এইবিলাক ৰিচাৰ্চৰ কথা। যি কি নহওক, এইখিনিকে কৈ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। সোণামৰা মহাবিদ্যালয়ৰ আজি 34তম প্ৰতিষ্ঠা দিৱস উপলক্ষে যি বৃক্ষৰোপণৰ কাৰ্যসূচী লোৱা হৈছে, তাত উপস্থিত আমাৰ শ্ৰদ্ধাৰ পৰিচালক অধ্যক্ষ মহোদয়, মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, সন্মানীয় প্ৰশান্ত শইকীয়াদেৱ, আমাৰ নিপুল শইকীয়াদেৱ আৰু মোৰ বাইদেউ শিক্ষাগুৰু বীণাপাণি বাইদেউ আৰু ছাত্ৰ ছাত্ৰীসকল শিক্ষক। তো বৃক্ষৰোপণৰ গুৰুত্ব কি বা বৃক্ষৰোপণ কিয় কৰিব লাগে, এই সম্পৰ্কে মই বহলাই কোৱাৰ কোনো প্ৰয়োজন নাই, সকলোৱে জানে। মই এটা খালি লক্ষ্য কৰিছোঁ, এই যে ছাৰে যিটো কৈ গ'ল যে বৃক্ষৰোপণ কৰে, ফটো তোলে, তাৰপিছত কিন্তু প্ৰতিপাল নকৰে, সেইটো আটাইতকৈ মাৰাত্মক কথা। আৰু বিশ্ব পৰিৱেশৰ দিনা 5 জুনত যেহে গছপুলি যে ৰুব লাগে, সেইটো এটা ফেশ্বন হৈ গ'ল আজিকালি। 5 জুনত বৃক্ষৰোপণ কৰিব লাগে, তাৰপিছত পাহৰি গ'ল। গতিকে এই কথাবিলাক আমাৰ ছাত্ৰ ছাত্ৰীসকলে হৃদয়ংগম কৰিব লাগে। আমি প্ৰতিটো জন্মদিনতে নিজৰ ঘৰত বা ওচৰত য'তে সুবিধা হয় এটা গছপুলি ৰুব। ঠিক তেনেকৈ ঘৰৰ অন্যান্য সকলো যদি ৰুৱে, সেইটোৱে এটা ডাঙৰ অৰিহণা বিশ্বখনৰ প্ৰতি। তাতকৈ আৰু বেলেগ অৰিহণা নাই। আৰু তাক প্ৰতিপাল কৰিব লাগিব, অকল ৰুলেই নহ'ব। যেনেকৈ এতিয়া আমাৰ অসম চৰকাৰে এইটো এটা লাজ লগা কথা, 1 কোটি টকা খৰচা কৰি 1 কোটি পুলি লগাইছে। এটাও কিমান পাৰ্চেণ্ট বাঢ়িছে ভগৱান জানে, 10%। তেনেকৈ বৃক্ষৰোপণ নকৰে, সেইটো এটা ৰেকৰ্ড কৰিবলৈ কৰিলে। গতিকে বৃক্ষৰোপণটো এটা আন্দোলন নহয় বা এটা ফেশ্বন নহয় বা ৰেকৰ্ড কৰিবলৈ নহয়, প্ৰকৃত অৰ্থত ভাল পাব লাগিব যে মই এটা গছপুলি ৰুইছোঁ, তাক প্ৰতিপাল কৰিব লাগিব। আৰু সেই প্ৰতিপাল কৰি যেতিয়া ডাঙৰ দীঘল হ'ব, তেতিয়াহে আমি তাৰ পৰা সুফল পাম বা আমাৰ পিছৰ প্ৰজন্মই তাৰ সুফলটো পাব। গতিকে মই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক এই কথাটো কৈছোঁ, যাতে তোমালোকে প্ৰত্যেকে এটা অভ্যাসত পৰিণত কৰা যে মোৰ জন্মদিনত বা মোৰ দেউতাৰ জন্মদিনত বা ককাৰ শ্ৰাদ্ধৰ দিনা কিবা এটা মই গছপুলি ৰুম। ওচৰত যদি জেগা নাই, বাৰীত যদি জেগা নাই, তাৰ ওচৰত ৰুলেই হ'ল বা ৰাস্তাৰ কাষত ৰুলেই হ'ল। খালি প্ৰতিপাল কৰিবা, তাক যতন ল'বা, যাতে সি ঠন ধৰি উঠে। এইখিনিকে মই ক'লোঁ। গতিকে মোক ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ বাবে মই ধন্যবাদ সকলোকে দিছোঁ, উদ্যোক্তাসকলক ধন্যবাদ। মোৰ উপলক্ষে আমাৰ শ্ৰদ্ধেয় অধ্যক্ষ ডাঙৰীয়া সকলো বিতংকে ক'লেই, তথাপিও মইনো কি ক'ম, এখেতক দেখি আজি আমি সন্তোষিত হৈছোঁ। সেইটো অনুষ্ঠানৰ পৰা আমি এই কলেজত যিমান পুলি আনিলোঁ, বোধ হয় এইটো অঞ্চললৈ কোনোব নানে নেকি। তাৰমানে এতিয়া ধৰক আজিৰ দিনটোৰ কথালৈ কোৱা নাই, আপোনালোকে দেখিছে ইয়াৰ গছ এতিয়া কাটিলে, বুঢ়া হৈ কাটিলে, বহুত জামু লাগিলে, বহুত কিবাকিবি ফল লাগিলে, আন গছো আছে, কিন্তু সকলো এখেতসকলৰ তাৰ পৰাই অনা। আৰু আমাৰ এইটো অনুষ্ঠানৰ ত্ৰিপুৰা মহী বৃক্ষৰোপণ আঁচনি বুলি আমাৰ চবেই জানে। এতিয়া আচলতে নামটো নাইকিয়া কৰিছে বা উপনভাগ হৈছে, তথাপিও আমাৰ কলেজত যিমান গছ গছনি হ'ল,
কিন্তু আমি চকুৰে দেখাত তেনেকৈ নতুন কলেজত সিমান গছ গছনি এতিয়াও নাই হোৱা নেকি, কথাটো সন্দেহে কৰিছোঁ আৰু কল তামোল পাণ সকলো আমাৰ বান্দৰৰ পৰাহে হেৰি বহুত আগতেই আমি ৰোপণ কৰি এতিয়া তামোল ৰোপণ লাগি আছে, মানুহে খাবলৈও পাইছে, এতিয়া সকাম নিকাম লাগিছে কলেজত। সেইকাৰণে এই আঁচনিভাগ আমাৰ তেতিয়াই লৈ পেলাই আমি বহুতখিনি ধৰক এতিয়ালৈকে বুলি আগুৱাই গ'লোঁ আৰু এতিয়া ভৱিষ্যতেও তেনেকৈয়ে থাকক এই কামনা কৰি আমাৰ সত্যাচাৰকে গুৰুত্ব কৰি আটাইকেইজনকে একোটিকৈ গছ পুলি ৰোপণ কৰি আমাক কৃতাৰ্থ কৰিবলৈ মই তেখেতসকলে আহ্বান জনাইছোঁ। প্ৰতিখন বিচাৰ প্ৰতিখন চৌত্ৰিছ সংখ্যক প্ৰতিষ্ঠা দিৱসত শ্ৰদ্ধা জনাই আমি আজি শেষৰটি কাৰ্যসূচী সম্পূৰ্ণৰ বিষয়ে অৱগত কৰিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোক সকলোৱে এই ক্ষেত্ৰত সহযোগ কৰিব। আজি এই কাৰ্যসূচীৰ ক্ষেত্ৰত আমি ইতিমধ্যে ভাৰ্মি কম্পোষ্টিং আৰু ছলিড মেনেজমেণ্টৰ ওপৰত দুটাকৈ ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক আমি কৰ্মশালা ইতিমধ্যে সফল হৈ গৈছে। আমি লগত সংগতি ৰাখি আমি এখন থলুৱা ফল মূল বাগিচা আমি ইতিমধ্যে আমাৰ হৈ গৈছে। ইতিমধ্যে আমি ভাৰ্মি কম্পোষ্টিঙৰ ওপৰত আমি এটা প্ৰকল্প লৈছিলোঁ, সেই প্ৰকল্প হৈ গ'ল। প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি 33 বছৰে আজি 34 বছৰ ভৰি দিছে। প্ৰতি বছৰে আমাৰ মহাবিদ্যালয়ত এই অঞ্চলৰ ভক্তবান বৈষ্ণৱ যোগেদি আমাৰ এটা নাম হয়, শেষ আৰু অতি সুচাৰুৰূপে হৈ আছে। এতিয়া আছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় চিনামৰা মহাবিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰ, বিভিন্ন বিশ্ববিদ্যালয়ৰ গুৰু শিক্ষাৰ অধ্যয়ন কেন্দ্ৰ চিনামৰা মহাবিদ্যালয় আৰু মধ্য বিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম শ্ৰেণীৰ প্ৰাপকসকলক অভিনন্দন। আমাৰ শিক্ষক কৰ্মচাৰীৰ যিখিনি সন্তান আছে, ভতিজা আছে, সেইসকলৰ ছাত্ৰ ছাত্ৰীক অভিনন্দন অনুষ্ঠান। মহাবিদ্যালয়ত 17টাকৈ আমাৰ দ্বিমুখী পাঠ্যক্ৰম আছে, তাৰ যি চাৰ্টিফিকেট, তাৰ যি মানপত্ৰ বিতৰণ আছে আৰু লগতে আছে আজিৰ কৰ্মশালাত যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে সেই মানপত্ৰ বিতৰণ, গ্ৰন্থ উন্মোচনী আৰু আমাৰ মহাবিদ্যালয়ত 2017 চনৰ পৰা প্ৰকাশিত 3মহীয়া বাৰ্তা আলোচনী যোগবাৰ্তাৰ আজিৰ এই প্ৰতিষ্ঠা দিৱস উপলক্ষে যি সংখ্যা সেই যোগবাৰ্তাৰ উন্মোচনী অনুষ্ঠান আছে। সকলোকে এই অনুষ্ঠানত মই স্বাগতম জনাইছোঁ আৰু এই সভাখন সভাপতিত্ব কৰিবৰ বাবে মই আমাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আনন্দ শইকীয়া ছাৰক অনুৰোধ কৰি তেখেতৰ নিৰ্দিষ্ট আসন লাগিবলৈ অনুৰোধ জনালোঁ। গামোচাৰে আদৰিব অধ্যাপক শ্ৰীমন্ত বৰাই।
অতিকে সৌভাগ্যৱান যে আজিৰ এই মহান দিনটোত সপোন দেখুৱাব জনা দক্ষিণ যোৰহাটত চিনেমাৰ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যিগৰাকী ব্যক্তি ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই গ'ল, সেইগৰাকী ব্যক্তি হৈছে প্ৰয়াত দুৰ্লভ চন্দ্ৰ মহন্ত, আৰু অন্যগৰাকী হৈছে আজিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু দক্ষিণ যোৰহাটৰ অগণিত জনসাধাৰণৰ নেতৃত্ব। সেই প্ৰয়াত দুৰ্লভ চন্দ্ৰ মহন্তদেৱৰ সুযোগ্য ভাতৃ আমাৰ অতিকে শ্ৰদ্ধাৰ ভাৰতবৰ্ষৰ এগৰাকী যশস্বী বিজ্ঞানী ডক্টৰ পদ্মপতি দেৱ আমাৰ মাজত আছে। তেখেতক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। ডক্টৰ পদ্মপতি ছাৰক মই এখন ফুলাম গামোচা আৰু মহাবিদ্যালয়ৰ এটা বেগেৰে সম্ভাষণ জনাবলৈ মই অধ্যাপিকা দীপশিখা দত্তক অনুৰোধ জনাইছোঁ। এই ব্যক্তিটো প্ৰয়াত দুৰ্লভ মহন্ত ছাৰৰ নাম আছে, ছাৰ ৰঞ্জন কৰিব। ইয়াৰ লগতে আমি ছাৰলৈ যুগুত কৰা এখন কৃতজ্ঞতাৰ শৰাই মই পাঠ কৰি দিবলৈ আগবাঢ়িছোঁ। মই এগৰাকী যশস্বী বিজ্ঞানী নিবন্ধকাৰ ডক্টৰ পদ্মপতি দেৱলৈ কৃতজ্ঞতাৰ শৰাই। অসুবিধা হৈ গ'লে ডক্টৰ পদ্মপতি গতিকে লিখে, আমাৰ পিছত মহন্তটো লাগি যায়, কিন্তু ছাৰ সেইকাৰণে অসুবিধাত দুখ নধৰিব। ডক্টৰ পদ্মপতি বুলি লিখা আছে, মহন্তটো অসুবিধাত লাগি যায়, উপাধিটো লাগি যায়, ছাৰে কিন্তু ডক্টৰ পদ্মপতি বুলিয়ে লিখে। মান্য ৰাখোঁ, জয় জয়তে আপোনালৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। যোৰহাট জিলাৰ দক্ষিণ প্ৰান্তত অৱস্থিত চিনেমা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আপুনি আৰু আপোনাৰ পৰিয়ালৰ এক অনবদ্য অৱদান আছে। আজি মহাবিদ্যালয়ৰ 34 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এই পবিত্ৰ দিনটোত আপোনাৰ উপস্থিতিয়ে আমাক আহ্লাদিত কৰিছে। সেয়েহে সমাজমুখী হৃদয়কুল অভিষ্পা আৰু প্ৰজ্ঞান সততাৰে বৰণ্য উপাদান আলোকঞ্জন কৰা আপোনাৰ প্ৰবাহমান উদাৰ সত্তা আৰু জীৱনজয়ী আকাংক্ষাৰ সাৰথী হিচাপে চিনেমা মহাবিদ্যালয়ৰ 34 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এই পৰম পবিত্ৰ দুৰ্লভ খণ্ডখনত আপোনালৈ আগবঢ়াইছোঁ সৰ্বত্ৰিক কৃতজ্ঞতাৰ অযুত অপূত উপাচাৰ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে বিনীত ডক্টৰ ৰঞ্জন শইকীয়া, অধ্যক্ষ, শিক্ষক গোটৰ অধ্যাপক উদয় শংকৰ বৰা সভাপতি, অধ্যাপক নিতুল চন্দ্ৰ বৰা সম্পাদক, কৰ্মচাৰী গোটৰ হৈ সুৰেণ গগৈ, গজেন শইকীয়া। দিনাংক 1 জুন 2024 34 সংখ্যক প্ৰতিষ্ঠা দিৱস। এইখন পত্ৰ মই আজি প্ৰতিষ্ঠাপক অধ্যক্ষৰ যোগেদি অৰ্পণ কৰিবলৈ অনুৰোধ জনালোঁ। একেদৰে প্ৰয়াত দুৰ্লভ চন্দ্ৰ মহন্তদেৱৰ এগৰাকী সুযোগ্য পুত্ৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শ্ৰীযুত তন্ময়জ্যোতি মহন্ত আমাৰ মাজত উপস্থিত আছে। তেখেতক মই ঠাইতে পৰিচয় কৰাই দিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আৰু তেখেতক এখন গামোচা, এটা বেগ আৰু এখন কৃতজ্ঞতা শৰাই আগবঢ়াবলৈ মই অধ্যাপিকা দীপশিখা দত্তক অনুৰোধ জনাইছোঁ। আমি অতিকৈ সুখী যে দুৰ্লভ চন্দ্ৰ মহন্ত ছাৰৰ কনিষ্ঠ মাতৃ নগাঁৱৰ ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গুণনিধি মহন্তদেৱ, তেখেতকো মই এখন গামোচা আৰু এটা বেগেৰে অভিনন্দন জনাবলৈ মই আমাৰ অধ্যাপিকা শেৱালী শইকীয়াক মই অনুৰোধ জনাইছোঁ।
কৰিছিলোঁ কৃষ্ণকান্ত হেণ্ডিক মুক্ত বিশ্ববিদ্যালয়ৰ যোৰহাট আঞ্চলিক কেন্দ্ৰৰ এগৰাকী সঞ্চালক তথা গৱেষক মোৰ ভাতৃপ্ৰতিম ডক্টৰ সঞ্জীৱ ধুমেৰে ডাঙৰীয়াক তেখেতক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ আৰু তেখেতক এখন গামোচা আৰু এটা বেগেৰে অধ্যাপকে অনুসৰিকে অভিনন্দন দিব। ঠিক একেদৰে আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষা ডক্টৰ বীণাপাণি বাইদেউ আছে। বীণাপাণি দেৱী বাইদেউক মই সভাপতি আসনৰ কাষতে উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ আৰু বাইদেউকো এখন গামোচাৰে অভিনন্দন জনাব অধ্যাপিকা পক্ষে। ঠাইতে অভিনন্দন জনাবলৈ আগবাঢ়িছোঁ আমাৰ মহাবিদ্যালয়ৰ এগৰাকী শুভাকাংক্ষী তথা সংকলিত সাহিত্যৰ এগৰাকী পণ্ডিত ব্যক্তি সেইজন হৈছে শ্ৰদ্ধাৰ ধ্ৰুৱ শইকীয়া। ধ্ৰুৱ শইকীয়াকো এখন মই গামোচাৰে অভিনন্দন জনাবলৈ শেৱালী শইকীয়াক অনুৰোধ জনাইছোঁ। এটা শিক্ষা অনুষ্ঠান তাত কি থাকে? শিক্ষক থাকে, ছাত্ৰ ছাত্ৰী থাকে, গ্ৰন্থকাৰ থাকে, এটা কেনেকৈ থাকে? গ্ৰন্থকাৰটো হৈছে এটা মাইলষ্টন। চিনেমা মহাবিদ্যালয়ত লগত এনে মানুহ জড়িত হৈ আছে যে মহাবিদ্যালয় আহিলে এখন গ্ৰন্থ আহে। আজি 15 বছৰে এজন ব্যক্তিয়ে তেওঁ কলেজলৈ যদি মাহেকত দুবাৰহে এখন গ্ৰন্থ আনিব কলেজলৈ। সেইজন ব্যক্তিক আজি এই প্ৰতিষ্ঠা দিৱসত মই শ্ৰদ্ধা জনাইছোঁ। সেইজনে হৈছে আমাৰ অন্যতম শুভাকাংক্ষী প্ৰতাপ চন্দ্ৰ শৰ্মা। তেখেতক মই এখন গামোচাৰে আগবঢ়াবলৈ অধ্যাপক সীমান্ত বৰাক অনুৰোধ জনাইছোঁ। কাৰ্যসূচী শেষ হৈছে আৰু এতিয়া সভাপতিক মই কাৰ্যসূচী আগবঢ়াই তেখেতক কাৰ্যসূচী আপোনালোকে দায়িত্ব নধৰিব। অধ্যক্ষ হিচাপে মই আঠ ধৰি তেনেকৈ পোৱাই নাই, এইবাৰহে ধৰিছোঁ। বগীৰাণী ভাল পাওঁ আঠ ধৰিবলৈ আপোনাৰ আছে মোৰ নহয়। আজি মইহে আঠ ধৰিম, নোৱাৰিলেও মইহে আঠ ধৰিম। গতিকে সকলোকে এটা কথা কওঁ, তুমি মোক দিয়া চিন্তাৰ বিকাশৰ বল, মই তোমাক দিলোঁ শব্দৰ শতদল। এই যে বিয়া আৰু ল'ৰা এই 34 সংখ্যকজন আমাৰ চিনেমা মহাবিদ্যালয় প্ৰতিষ্ঠা দিৱসত এই বান্ধোনৰ শৃংখলটো সদায় এক অমূল্য ভাৱ জড়িত হৈ থাকক। আপোনালোকৰ শুভেচ্ছা আৰু শুভকামনা। জয়তে সমবেত সুধীবৃন্দ, আমাৰ প্ৰণাম যাচিছোঁ। আজিৰ মঞ্চত উপবিষ্ট আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি বীণাপাণি ডক্টৰ বীণাপাণি দেৱী, মোৰ ভাতৃপ্ৰতিম বন্ধু ডক্টৰ পদ্মপাণি আৰু কৃষি বিদ্যালয়ৰ এগৰাকী গৱেষক, সন্মুখত আসন গ্ৰহণ কৰি থকা আমন্ত্ৰিত ব্যক্তিসকল, কৰ্মশালাত যোগদান কৰা ছাত্ৰ ছাত্ৰীসকল, মহাবিদ্যালয়ৰ অধ্যক্ষকে মুখ্য কৰি আমাৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী বন্ধুসকল, ইতিমধ্যে আপোনালোকক আজিৰ সভাৰ কথা অৱগত কৰিছে।
মই বৰ দীঘলীয়া কথা ক'ব বিচৰা নাই। সভাৰ কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছোঁ। আজি এটা কথা মই বৰ আৱেগিক হৈ এটা কথা ক'ব বিচাৰিছোঁ। প্ৰথম কথা, আজি মোৰ নিজৰ শিক্ষাগুৰু, কলেজ প্ৰতিষ্ঠা কৰাৰ পথ প্ৰদৰ্শক শ্ৰদ্ধাৰ দুলম মহন্ত ছাৰ যোৱা 20 মাৰ্চত এবছৰ হৈ গৈছে। পুৱাবেলা আমি তেখেতৰ স্মৃতিচাৰণ কৰি বন্তি প্ৰজ্বলন কৰোঁতে মনলৈ বহু কথা আহিছিল আৰু এই মুহূৰ্তত আজি 33 বছৰে যিটো কথা হোৱা নাই, সেই কথাটো হৈছে মহন্ত ছাৰৰ দুজন ভাতৃ আৰু সুযোগ্য পুত্ৰ আজি সভাত সন্মিলিত। এই কথাটো মনলৈ অহাৰ লগে লগে মই ইমান আৱেগিক হৈ গৈছোঁ, মই কি কৰোঁ সেই কথাটোকে হেৰি কৰিব পৰা নাই। কৰ্মজ্যোতি আহিছে, ঘৰলৈ গ'লে কথা বতৰা পাতোঁ, আমাৰ পদ্মপাণীৰ লগতো কথা বতৰা পাতোঁ। আজি মই বিশেষভাৱে তেওঁলোকক প্ৰতিষ্ঠাপক অধ্যক্ষ বুলিয়েই নহয়, ৰাতিপুৱা ঘৰত 5টা বজাতে উঠিছোঁ, ইয়াত 7টা বজাত পাইছোঁহি। পতাকা উত্তোলনৰ পৰা ভকত বৈষ্ণৱ সেৱা কৰালৈকে, বিদায় দিয়ালৈকে হঠাতে মোৰ নামটো সভাপতি হিচাপে প্ৰস্তাৱ কৰিলে। সভাৰ কাৰ্যসূচী হাতত লৈ আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ যে কাৰ্যসূচী দীঘলীয়া, সকলোৱে আমাক এই সভা পৰিচালনা ইতিমধ্যে 3 নম্বৰ কাৰ্যসূচীলৈকে হৈ গৈছে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব আমাৰ মহাবিদ্যালয়ৰ অধ্যাপিকা দীপশিখা দত্ত অতি চমুকৈ ইতিমধ্যে সভাৰ উদ্দেশ্য ব্যাখ্যা প্ৰায় অৱগত ৰাইজৰ হৈয়ে গৈছে। গতিকে ডক্টৰক মই চমুকৈ ব্যাখ্যা কৰিবৰ বাবে আহ্বান জনাইছোঁ। আজিৰ সভাৰ শ্ৰদ্ধাস্পদ সভাপতি মহোদয়, আমাৰ আমন্ত্ৰিত বিশিষ্ট বিজ্ঞানী নিবন্ধকাৰ ডক্টৰ মহন্ত মহোদয়, কৃষ্ণকান্ত মুক্ত বিশ্ববিদ্যালয়ৰ সঞ্চালক মহোদয়, মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী বাইদেউ, মোৰ সন্মুখৰ আসনত থকা বিশিষ্ট অতিথিসকল, মোৰ সহকৰ্মীসকল আৰু আজিৰ সভাখনৰ মধ্যমণি বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, জয়তে মই সকলো লোকে কৰজোৰে প্ৰণাম জনাইছোঁ। আজি 1946 শতাব্দৰ 18 জেঠ, ইংৰাজী 1 জুন। মহাকালৰ বুকুত 33টা সংঘাত, সফলতা আৰু গৌৰৱোজ্জ্বল বছৰ বিসৰ্জন দি নতুন আশা, নতুন প্ৰচেষ্টাৰে আলোকৰ বুকুত নতুন সন্ধান বিচাৰি আজি আমি 34 সংখ্যক বছৰৰ প্ৰতিষ্ঠা দিৱসত উপনীত হৈছোঁ। আজিৰ এই পাঠ মুহূৰ্তত আমাৰ এই কাৰ্যসূচীৰ প্ৰথমেই হৈছে আমি কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পৰা 1ম শ্ৰেণীৰ পাঠক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষাৰ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকল, কাৰ্যক্ষেত্ৰৰ পৰিয়ালৰ সন্তান আৰু সম্পৰ্কীয়সকলক অভিনন্দন তথা আশীৰ্বাদৰ একাজৰীৰে আগবঢ়াই নিয়াত আশীৰ্বাদ দিবলৈ আৰু লগতে আজি 2টা দিনৰ কৰ্মশালাৰ শিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান, লগতে আমাৰ কাৰ্যক্ষেত্ৰৰ শৈক্ষিক আন্দোলনৰ সাক্ষী 3মহীয়া আলোচনী বিশ্বমুখী যুৱবাৰ্তাৰ উন্মোচনী অনুষ্ঠান। আজি এই হৈছে এই সভাখনৰ মূল বিষয়বস্তু আৰু মুখ্য উদ্দেশ্য। সভাত উপস্থিত
প্ৰতিজনৰ পৰা অকুণ্ঠ সহায়েৰে সভাখনত আগবঢ়াই নিয়াত সহায় কৰিব বুলি আমি অতি আশা কৰি বাট চাই ল'লোঁ। পুনৰবাৰ আপোনালোকক সকলোকে অভিনন্দন আৰু সেৱা আগবঢ়ালোঁ। ধন্যবাদ। দফালৈ গৈছোঁ কাৰ্যসূচী কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মুক্ত আৰু শিক্ষাৰ স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম শ্ৰেণী প্ৰাপকসকলৰ অভিনন্দন। আগধৰিব অধ্যাপক পণ্যেশ্বৰ কাটনি আৰু তেওঁক সহায় কৰিব অধ্যাপক সীমান্ত বৰা, জ্যোতি দত্ত আৰু মহিলা স্বাভাৱিকতা ৰক্ষা কৰি এখন পক্ষ পাঠ কৰিব বাকীসকলক সমূহীয়াকৈ মঞ্চত উপবিষ্টসকলে প্ৰদান কৰিব। সভাপতি মহোদয়ৰ অনুমতি সাপেক্ষে আমাৰ মাজত আৰু এগৰাকী বিশিষ্ট ব্যক্তি, এগৰাকী যোৰহাটৰ বিশিষ্ট চিকিৎসক তথা আমাৰ মহাবিদ্যালয়ৰ কেইবাবাৰো যোগ শিবিৰত যোগৰ প্ৰশিক্ষক হিচাপে আমাক সহায় কৰা অসমৰ এগৰাকী ভাল ভিভুৱা, দক্ষ ভিভুৱা, মোৰ অতিকে শ্ৰদ্ধাৰ ডাক্তৰ গোলাপ ডেকালে নাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছিল। ছাৰক মই মঞ্চৰ এই আসনলৈ আহিবলৈ অনুৰোধ জনালোঁ। মানুহজনক যোৱা বছৰ সুধিছিলোঁ আপোনাৰ বয়স কিমান, তেখেতে কৈছিলে 73 বছৰ, মই জানিছোঁ এতিয়া 74 বছৰ। ছাৰক আহিবলৈ অনুৰোধ জনালোঁ। আশা ৰাখিছোঁ সকলো গৌৰৱ দিব, তাতোকৈ ওপৰলৈ যাব, সেয়া আশা ৰাখি এখন গামোচা আৰু এটা বেগেৰে আজি প্ৰতিষ্ঠা দিৱসৰ এই শুভ মুহূৰ্তত আগবঢ়াবলৈ অধ্যাপিকা ৰুবি শইকীয়া বাইদেউক মই অনুৰোধ জনালোঁ। ঠিক আছে। আৰু চিনেমা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অন্য এগৰাকী নাৰী জড়িত হৈ আছে, সেয়া হৈছে ৰাইডাং কমাগাৰৰ নিৰ্বাহী আমাৰ অতিকে শ্ৰদ্ধাৰ এগৰাকী উদ্যোগী মহিলা, সেয়া হৈছে মীৰা শইকীয়া। ঠাইতে তেখেতক মই এখন গামোচাৰে অভিনন্দন জনাবলৈ অনুৰোধ জনালোঁ। আছে গতিকে তেখেতৰ দীৰ্ঘায়ু কামনাৰে মই পৰৱৰ্তী কাৰ্যসূচী চলাই নিবলৈ অধ্যাপক অনুৰোধ জনাইছোঁ। সি আছিল 1898 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 20 তাৰিখ। প্ৰাচ্য আৰু পাশ্চাত্যৰ জ্ঞানৰ সমাহাৰৰ 86 বছৰ পৃথিৱীখনক দিয়া কৃষ্ণকান্ত সন্দিকৈ নাছিল কি? মাত্ৰ 39 বছৰ বয়সতে অসম সাহিত্য সভাৰ দৰে এটা বৃহৎ সাহিত্য অনুষ্ঠানৰ সভাপতিৰ আসন শুৱনি কৰা কৃষ্ণকান্ত সন্দিকৈ অসমৰে নহয়, পৃথিৱীৰ প্ৰাচ্য আৰু পাশ্চাত্যৰ এক যুগসূত্ৰস্বৰূপ। সেই কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়ৰ নামত, কৃষ্ণকান্ত সন্দিকৈ দেৱৰ নামত, প্ৰাচ্যতত্ত্ব বিজ্ঞানৰ নামত এখনি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাটো চৰকাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়। তেনেধৰণে আৰু তেনেধৰণে চিনামৰাত এটি কেন্দ্ৰ প্ৰতিষ্ঠা কৰাটো আমাৰ বাবে গৌৰৱৰ বিষয়। সমগ্ৰ যোৰহাটবাসী, দক্ষিণ যোৰহাটবাসীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। আৰু সেই অধ্যয়ন কেন্দ্ৰৰ আমাৰ মহাবিদ্যালয়ত আৰম্ভ হোৱাৰ দিন ধৰি যিসকল শিক্ষাৰুৱে ইয়াৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, তেখেতসকলক আমি বৰ্তমানে উৎসাহ উদ্দীপনা যোগাবৰ বাবে চেষ্টা কৰি আহিছোঁ। আৰু তাৰে ফলশ্ৰুতিত আজি এই মহাবিদ্যালয় 34 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি মহাবিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰৰ পৰা উত্তীৰ্ণ হোৱা, সুখ্যাতিৰে উত্তীৰ্ণ হোৱা, আমি বিশেষকৈ ইয়াত উল্লেখ কৰিছোঁ প্ৰথম শ্ৰেণী প্ৰাপ্ত শিক্ষাৰুসকলক ইয়াত আমি সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আজি এই সভাৰ সন্মানীয় সভাপতি মহোদয় তথা আমাৰ মহাবিদ্যালয়ৰ কাণ্ডাৰীটো
অধ্যাপক আনন্দ শইকীয়া ছাৰ, এই মহাবিদ্যালয়ৰ পৰিচালনা সমিতি সভানেত্ৰী বীণাপাণি বাইদেউ, সুদূৰ গুৱাহাটীৰ পৰা আহি আমাৰ মাজত উপস্থিত থকা আমাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ কাণ্ডাৰী দুৰ্লভ মহন্ত ছাৰৰ সুযোগ্য পুত্ৰদ্বয়, তেখেতৰ ভাতৃও শিক্ষাবিদ, এজন শিক্ষাবিদ আমাৰ মাজত উপস্থিত আছে। সদস্যলৈ আমাৰ শ্ৰদ্ধা নিবেদিছোঁ, মোৰ ফালৰ ব্যক্তিগত তৰফৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ। আজি সভাত উপস্থিত থকা কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ যোৰহাট কেন্দ্ৰৰ সঞ্চালক মহোদয়, আমাৰ মাজত উপস্থিত থকা যোৰহাটৰ বিশিষ্ট চিকিৎসক তথা যোগৰ ক্ষেত্ৰত পাৰদৰ্শী ব্যক্তি হিচাপে পৰিচিত আমাৰ মহাবিদ্যালয়ত যোগ শিক্ষা প্ৰদান কৰা চৰ্দাৰ ডাক্তৰ গোলাপ ডেকা মহোদয়ক প্ৰমুখ কৰি মোৰ সন্মুখত উপবিষ্ট হৈ থকা শ্ৰদ্ধাৰ গুণী জ্ঞানী সদাশয় ব্যক্তিসকল, কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাৰুসকল, উত্তীৰ্ণ হোৱা কৃতকাৰ্যতা উত্তীৰ্ণ হোৱা শিক্ষাৰুসকল, মোৰ মহাবিদ্যালয়ৰ সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰীসকল, কৰ্মচাৰীকে ধৰি আজি এই দুদিনীয়া কৰ্মশালাত প্ৰশিক্ষণ ল'বলৈ অহা শিক্ষাৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলকে ধৰি সকলোলৈ আমাৰ তৰফৰ পৰা শ্ৰদ্ধা মৰম চেনেহ পৰ্যায়ক্ৰমে আমি আগবঢ়াইছোঁ। আমি আজি এই মুহূৰ্তত কৃষ্ণকান্ত মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰৰ পৰা এই বৰ্ষত যোৱা 2023 বৰ্ষত মহাবিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ পৰা কৃতিত্বৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকললৈ আমি সম্বৰ্ধনা জনোৱাৰ এই অনুষ্ঠানটি আগবঢ়াবলৈ লৈছোঁ। মই ইয়াত আমাৰ সৰ্বমুঠ 33 গৰাকী শিক্ষাৰ্থীয়ে ইয়াত প্ৰথম শ্ৰেণী প্ৰাপ্ত হৈছিলে, প্ৰথম স্থান অধিকাৰ কৰিছিলে। তদুপৰি আমাৰ মহাবিদ্যালয়ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় দূৰ শিক্ষা কেন্দ্ৰৰ দুগৰাকী ছাত্ৰ ছাত্ৰীয়ে প্ৰথম স্থান পাবলৈ সক্ষম হৈছিলে। উল্লেখযোগ্য যে দুয়োগৰাকী ছাত্ৰ আৰু ছাত্ৰীয়ে অৰ্থনীতি বিভাগৰ ছাত্ৰ ছাত্ৰী। গতিকে মই তেখেতসকলক সম্বৰ্ধনা পত্ৰ গ্ৰহণ কৰিবৰ বাবে অনুৰোধ কৰিলোঁ। মই একাধিক্ৰমে তেখেতসকলৰ নাম ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। তাৰ লগে লগে আমি আনুষ্ঠানিকতা ৰক্ষা কৰি আমাৰ কাৰ্যসূচীত উল্লেখ আছে, আনুষ্ঠানিকতা ৰক্ষা কৰি আমি মাত্ৰ এখন সম্বৰ্ধনা পত্ৰ পাঠ কৰিম। তাৰপিছতে বাকীসকলকে আমি ইয়াত সমূহীয়াভাৱে প্ৰদান কৰা হ'ব। প্ৰথম ময়ূৰাক্ষী বৰদলৈ, সমাজতত্ত্ব বিভাগ প্ৰথম শ্ৰেণী। গীতালি ফুকন, সমাজতত্ত্ব বিষয়ক প্ৰথম শ্ৰেণী। বুলবুলি বৰুৱা, অসমীয়া বিষয়ৰ প্ৰথম শ্ৰেণী। নিকিতা গগৈ, অসমীয়া বিষয়ৰ প্ৰথম শ্ৰেণী। স্নিগ্ধা প্ৰসাদ, ইংৰাজী বিষয়ৰ প্ৰথম শ্ৰেণী। অজয় কুমাৰ সিং, ৰাজনীতি বিজ্ঞান বিষয়ৰ প্ৰথম শ্ৰেণী। বাবুল কুমাৰ নেওগ, অসমীয়া বিষয়ৰ প্ৰথম শ্ৰেণী। বিজন ঘোষ, সমাজতত্ত্ব বিষয়ৰ প্ৰথম শ্ৰেণী। বিজয় কুমাৰ বৈৰাগী, অসমীয়া বিষয়ৰ প্ৰথম শ্ৰেণী। বিনোদ কুমাৰ দত্ত, অসমীয়া বিষয়ৰ প্ৰথম শ্ৰেণী। বীৰবল দাস, অৰ্থনীতি বিষয়ৰ প্ৰথম শ্ৰেণী। বিভাস দে, ইংৰাজী বিষয়ৰ প্ৰথম শ্ৰেণী। ব্ৰজেন বৰা, সমাজতত্ত্ব বিষয়ৰ প্ৰথম শ্ৰেণী। দেৱেন কুমাৰ নেওগ, অসমীয়া বিষয়ৰ প্ৰথম শ্ৰেণী। কৃষ্ণকান্ত বিশ্ববিদ্যালয় অধ্যয়ন কেন্দ্ৰ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় দূৰ শিক্ষা কেন্দ্ৰৰ যিসকল উপস্থিত আছে সকলোকে সন্মুখ ভাগলৈ আহিবলৈ অনুৰোধ জনালোঁ। যেতিয়া তেওঁ 21 বছৰ পাৰ হৈ যায়, মই তেখেতসকলক নাগৰিক বুলি ভাবোঁ। মই নাগৰিক বুলি ভাবোঁ, মই সন্মান কৰোঁ। আমাৰ এই কাৰ্যসূচীত পুনঃ আপোনালোকক স্বাগত জনাই আজি সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানটি ইমানতে সামৰণি কৰিবলৈ ঘোষণা কৰিছোঁ। মই সভাপতি মহোদয়ক পিছৰ কাৰ্যসূচীলৈ আগবাঢ়িবৰ বাবে অনুৰোধ জনালোঁ। মুক্ত বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো সম্বৰ্ধনা অনুষ্ঠান মেধা ছাত্ৰ ছাত্ৰীক ইতিমধ্যে হৈ গৈছে। আগবঢ়িছিলে প্ৰফেচৰ কাটনীয়ে, তেওঁক সহায় কৰিছিলে সহকৰ্মীসকলে। আমি ধন্যবাদ দিছোঁ তেওঁলোকক। আৰু কাৰ্যসূচীৰ আমি পিছৰ দফালৈ
আহিব বিচাৰিছোঁ। মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সন্মান সম্পৰ্কীয় কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন। আগবাঢ়িব মহিলা কোষৰ যুটীয়া সম্পাদিকা অধ্যাপিকা শেৱালী শইকীয়াই। তেওঁক সহায় কৰিব মহিলা কোষৰ সদস্যসকলে। আজিৰ 35 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মাননীয় সঞ্চালক মহোদয়ৰ নিৰ্দেশ অনুসৰি আমাৰ মহাবিদ্যালয়ত কৰ্মৰত অধ্যাপক অধ্যাপিকা তথা কৰ্মচাৰীসকলৰ আত্মজ আৰু আত্মীয়সকলক অভিনন্দন জনাবলৈ আগবাঢ়িছোঁ। জয়জয়তে মই আজিৰ মঞ্চত উপবিষ্ট সঞ্চালক মহোদয়কে প্ৰমুখ কৰি বৰেণ্য ব্যক্তিসকল, অভিনন্দন গ্ৰহণ কৰিবলৈ অহা কৃতিমানসকল, মহাবিদ্যালয়ৰ শুভাকাংক্ষীসকল, মহাবিদ্যালয়ত কৰ্মৰত অধ্যাপক অধ্যাপিকাসকল, জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ মোৰ স্নেহ ভৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। 2024 বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলৰ সন্তানসকলৰ নামসমূহ মই ঘোষণা কৰিবলৈ ওলাইছোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হৈছে আয়ুস্মিতা নন্দিনী, দৃষ্টিপ্ৰিয়া গগৈ, সুপ্ৰিয়া দত্ত আৰু মেজলিকা চিৰিং। তদনুৰূপ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হৈছে শ্ৰেয়াসদীপ পাটগিৰি, অভিবাদ্য দত্ত, অভিনৱ বৰা, অংকিতা প্ৰিয়ম পেগু আৰু আদিত্য চুতীয়া। আমি সকলোকে আমাৰ সন্মুখলৈ আহিবলৈ, ষ্টেজৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। মই তেওঁলোকৰ নামসমূহ পুনৰবাৰ ঘোষণা কৰি দিছোঁ। আয়ুষ্মিতাৰ মাতৃ আমাৰ গ্ৰন্থাগাৰ সহায়িকা পল্লৱী বৰা শইকীয়া। আমি আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ দৃষ্টিপ্ৰিয়া গগৈ। দৃষ্টিপ্ৰিয়া গগৈ চিনাবৰা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী, বিউটি চাংমাইৰ কন্যা। সুপ্ৰিয়া দত্ত। সুপ্ৰিয়া দত্ত আমাৰ সমাজশাস্ত্ৰ বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ৰূপজ্যোতি দত্তৰ ভতিজী। মেজলিকা চিৰিং। মেজলিকা চিৰিং ভূগোল বিভাগৰ অধ্যাপক তথা বিভাগীয় মুৰব্বী অমলজ্যোতি চিৰিঙৰ কন্যা। শ্ৰেয়াসদীপ পাটগিৰি। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা শ্ৰেয়াসদীপ পাটগিৰি আমাৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ডক্টৰ প্লাবিতা বৰদলৈৰ পুত্ৰ। অভিবাদ্য দত্ত। অভিবাদ্য দত্ত আমাৰ মহাবিদ্যালয়ৰ সমাজশাস্ত্ৰ বিভাগৰ অধ্যাপিকা দীপশিখা দত্ত বাইদেউৰ ভতিজা। অভিনৱ বৰা। আমাৰ মহাবিদ্যালয়ৰ অধ্যাপক নিতুল চন্দ্ৰ বৰাৰ ভতিজা। অংকিতা প্ৰিয়ম পেগু। তথাপিও আমি কওঁ অংকিতা প্ৰিয়ম পেগু আমাৰ ইতিহাস বিভাগৰ অধ্যাপিকা মাধৱী কুটুমৰ কন্যা আৰু আদিত্য চুতীয়া চিনাবৰা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন চুতীয়াৰ পুত্ৰ। আমি এইসকল কৃতিমানৰ আত্মজ আৰু আত্মীয়সকলকো আমাৰ আগলৈ আহি চিনাকি দিবলৈ অনুৰোধ জনাইছোঁ। ডক্টৰ ৰঞ্জন শইকীয়া আৰু পল্লৱী বৰা শইকীয়া অধ্যাপক আনন্দ শইকীয়া ছাৰ তথা আজিৰ সঞ্চালক ছাৰকো আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। দৃষ্টিপ্ৰিয়া গগৈ মাতৃ বিউটি চাংমাইক আমি আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ।
প্ৰিয় ডক্টৰ খুৰাক ডক্টৰক আমি আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। মেজলিকা চিৰিঙৰ পিতৃ অমলজ্যোতি চিৰিঙকো আমি আহিবলৈ অনুৰোধ জনাইছোঁ। অমলজ্যোতি চিৰিং নাই আমি গম পাইছোঁ, দেখা পাইছোঁ। গতিকে আমি মেজলিকা চিৰিঙৰ মাতৃকো আমি মৌচুমী চিৰিং ফুকনকো আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ডক্টৰ প্লাবিতা বৰদলৈক আমি আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। অভিনৱ বৰাৰ খুৰাক নিতুল চন্দ্ৰ বৰাকো আমি আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। নিতুল চন্দ্ৰ বৰা মাতৃ মাধৱী কুটুমকো আমি আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। অমলজ্যোতি সিং আহি পাইছেহি, আমি আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু আনন্দ চুতীয়াৰ পিতৃ পুৰুষকো আমি ইয়াত দেখা পোৱা নাই। এইসকলে আমাৰ পিতৃমান আৰু এইসকলৰ পিতৃমানৰ পিতৃ মাতৃক আমি আপোনালোকৰ আগত পৰিচয় কৰাই দি আজি নিজে গৌৰৱবোধ কৰিছোঁ। আৰু এইসকলক আমি আজি একোখনকৈ অভিনন্দন পত্ৰ, একোটিকৈ কলম আৰু এখন গামোচাৰে অভিনন্দন জনাম। আৰু মই মান্যতা ৰক্ষা কৰি মাত্ৰ এখন অভিনন্দন পত্ৰ পাঠ কৰি থাকি বাকী সকলোৱে তেওঁলোকক এইখিনি অভিনন্দন পত্ৰ গামোচা পৰিধান কৰাই কলম এটাৰ সৈতে উপহাৰ দিব। আমাৰ মাজত এগৰাকী বিশিষ্ট ব্যক্তি গুৱাহাটীৰ পৰা উপস্থিত হৈছেহি। সেইগৰাকী হৈছে আমাৰ মহাবিদ্যালয়ত এটা ইউনেস্কোৰ চেণ্টাৰ আছে। আমাৰ মহাবিদ্যালয়ৰ গৱেষণা কেন্দ্ৰটোৰ নাম হৈছে ইউনেস্কো ৰিকগনাইজ মোহন চন্দ্ৰ মহন্ত ছ'চিয়েল ছায়েন্স ৰিচাৰ্চ চেণ্টাৰ। আৰু এই চেণ্টাৰটোৰ ৰিকগনিশ্যন দিয়াৰ ক্ষেত্ৰত যিগৰাকী ব্যক্তি আৰু আমাৰ মহাবিদ্যালয়ত ইউনেস্কোৰ যিটো চেণ্টাৰ, এই চেণ্টাৰটো ইয়াত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যিগৰাকী ব্যক্তি আছে ব্যক্তি আমাৰ হৈছে, সেইগৰাকী হৈছে গুৱাহাটী যিটো ৰিজনেল চেণ্টাৰৰ ৰিজনেল চেণ্টাৰৰ ইউনেস্কোৰ ছেক্ৰেটাৰী জেনেৰেল আমাৰ ডক্টৰ অশ্বিনী কুমাৰ সমাচাৰ ছাৰক মই মঞ্চত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে ছাৰক এখন গামোচা ডক্টৰ প্লাবিতা বৰদলৈক মই আগবঢ়াবলৈ অনুৰোধ জনালোঁ। আজি দুজন ডাইৰেক্টৰ, কৃষ্ণকান্ত সন্দিকৈ অপেন ইউনিভাৰ্চিটি ডাইৰেক্টৰ আৰু ইউনেস্কোৰ ডাইৰেক্টৰ। গতিকে দুয়োজনকে একেটা মঞ্চতে পাই অতি সুখী হৈছোঁ প্ৰতিষ্ঠা দিৱসৰ এই শুভক্ষণত। গতিকে মই পৰৱৰ্তী কাৰ্যসূচী চলাই দিবলৈ অনুৰোধ জনালোঁ। অভিনন্দন পত্ৰখন পাঠ কৰিবলৈ আগবাঢ়িছোঁ। চিনামৰা মহাবিদ্যালয় মহিলা কোষ, চিনামৰা, যোৰহাট 8, অসম, স্থাপিত 2015। বিফল নোহোৱাটোকে সাফল্য নুবুজায়। সাফল্যৰ অৰ্থ হ'ল চূড়ান্ত লক্ষ্যত উপনীত হোৱা। ইয়াৰ অৰ্থ সৰু সুৰা ৰণত জয়লাভ কৰা নহয়, মহাৰণত জয়লাভ কৰা। এডবিন বিস্মিত আয়ুস্মিতা নন্দিনীৰ যুগৰ অভিনন্দন পত্ৰখনকে মই পাঠ কৰিছোঁ। আকাশ চুই যাব খোজাৰ হাবিয়াস কৰা সুহৃদ অনুৰোধ। একনিষ্ঠ জ্ঞান সাধনাৰে 2024 বৰ্ষৰ শিক্ষান্ত পৰীক্ষাত শুভফল প্ৰাপ্তিৰে অঞ্চলটিলৈ গৌৰৱ তথা সুফল কঢ়িয়াই অনা তোমাৰ সাফল্যত আমি উৎফুল্লিত। তোমালৈ চিনামৰা মহাবিদ্যালয় মহিলা কোষৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। তোমাৰ সাফল্যৰ এই যাত্ৰা নিৰৱধি হওঁ। তোমাৰ প্ৰতিটো সোপানত আছে আমাৰ অফুৰন্ত প্ৰেৰণা, উৎসাহ, উদ্দীপনা আৰু আন্তৰিক শুভকামনা। আমাৰ দৰে তুমিও জানা, সফলতাৰ নাই কোনো সংবাদ। জীৱনৰ প্ৰতিটো খোজতে সফল হ'বলৈ তোমাৰ প্ৰয়োজন ত্যাগ, কষ্ট আৰু একাগ্ৰতা। সফলতাৰ এই যাত্ৰা অব্যাহত থাকক। এই যাত্ৰা হওক বিৰামহীন। এই যাত্ৰাত আমি তোমাৰ সহযোগী। ইতি ডক্টৰ বৰ্ণালী ঠাকুৰ, সভানেত্ৰী, শেৱালী শইকীয়া বৰদলৈ, ডক্টৰ প্লাবিতা বৰদলৈ, যুটীয়া সম্পাদিকা, চিনামৰা মহাবিদ্যালয় মহিলা কোষ, দিনাংক 1/6/2024 খ্ৰীষ্টাব্দ। আমি এতিয়া এই বিদ্যমানসকলক অভিনন্দন পত্ৰ কেইখন আমাৰ মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা অৰ্পণ কৰোৱা হ'ব। আৰু আমাৰ মহিলা কোষৰ সদস্যসকলে তেওঁলোকক কলম আৰু এখনি গামোচাৰে বৰণ কৰিব। আমি আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। যি অভিনন্দন হেৰি কৰিছে, সেই মহিলা কোষে আয়োজন কৰা অভিনন্দন পত্ৰ
আমাৰ মঞ্চত উপবিষ্ট অতিথিবৃন্দৰ হাতে হাতে আছে। মোৰ হাতত থকাখন শ্ৰীমতী মেজলিকা শ্ৰী মই অভিনন্দন জনাব খুজিছোঁ শ্ৰী সুপ্ৰিয়া দত্ত। মই সফল পাঠ্যক্ৰমৰ অধিকাৰী হিচাপে অভিনন্দন জনাইছোঁ আমাক ভৱিষ্যতে আৰু ভাল ফলাফল আশা কৰাৰ সম্পৰ্কীয় অভিনন্দন ইতিমধ্যে প্ৰদান কৰা হ'ল। আমি পিছৰ দফালৈ গৈছোঁ। কৰ্মশালাৰ মানপত্ৰ ভিতৰত হাত ধৰিব অধ্যাপক ৰঞ্জু কুমাৰ ভঁৰালী। আহ্বান জনাইছোঁ। এই সভাৰ সন্মানীয় সঞ্চালক মহোদয়, মঞ্চত বিশিষ্ট ব্যক্তিসকল, মোৰ সন্মুখত আসন গ্ৰহণ কৰি থকা নিমন্ত্ৰিত অতিথিবৃন্দ, সম্ভাৱনা প্ৰাপক শিক্ষাৰ্থী আৰু ছাত্ৰ ছাত্ৰীসকল, মহাবিদ্যালয়ত কালি আৰু আজি দুদিনীয়াকৈ কৰ্মশালা অনুষ্ঠিত কৰা হৈছিলে। মহাবিদ্যালয়ৰ ইক' ক্লাব, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত আৰু NSS গোটৰ সহযোগত দুদিনীয়াকৈ কৰ্মশালা অনুষ্ঠিত কৰা হৈছিলে। কৰ্মশালাত দুটা বিষয় লোৱা হৈছিলে। এটা আছিলে ভাৰ্মি কম্পষ্টিং মানে কেঁচু সাৰ, আৰু আনটো আছিলে ছলিড ৱেষ্ট মেনেজমেণ্ট কোটা আৱৰ্জনাৰ ব্যৱস্থাপনা। গতিকে এই দুটা বিষয় লৈ দুদিনীয়াকৈ কৰ্মশালা অনুষ্ঠিত কৰা হৈছিলে। কালি অৰ্থাৎ 31 মে তাৰিখে ভাৰ্মি কম্পষ্টিঙৰ ওপৰত কৰ্মশালা ইতিমধ্যে হৈ গৈছে, আৰু আজি গোটা আৱৰ্জনাৰ ব্যৱস্থাপনাৰ ওপৰত আজি কৰ্মশালা হৈছে। এই কৰ্মশালাত আমি মহাবিদ্যালয়ৰ ওচৰৰে 5খন বিদ্যালয়ক নিমন্ত্ৰণ জনাইছিলোঁ। 5খন বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু তেওঁলোকৰ তত্ত্বাৱধায়ক শিক্ষকসকলে ইয়াত অংশগ্ৰহণ কৰিছিলে। অংশগ্ৰহণকাৰী শিক্ষানুষ্ঠানসমূহ আছিলে চিনামা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কৰঙা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, কৰঙা মধ্য ইংৰাজী বিদ্যালয়, পূব কৰঙা মধ্য ইংৰাজী বিদ্যালয় আৰু চিনামা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়। এইসমূহ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ তত্ত্বাৱধায়ক শিক্ষক শিক্ষয়িত্ৰীসকলে এই দুদিনীয়া কৰ্মশালাত অংশগ্ৰহণ কৰিছিলে। দুদিনীয়া কৰ্মশালাৰ অন্তত এতিয়া কৰ্মশালাত অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ নামপত্ৰ প্ৰদান কৰিব লাগে। মানপত্ৰ প্ৰদান কৰিবলৈ আমি সকলো অংশগ্ৰহণকাৰীক এজন এজনকৈ মাতি মানপত্ৰ প্ৰদান নকৰোঁ। প্ৰতিটো ৰূপত আমি এজনক মানপত্ৰ প্ৰদান কৰিম আৰু বাকীসকলৰ মানপত্ৰ নিৰ্দিষ্ট শিক্ষানুষ্ঠানলৈ পঠিয়াই দিয়া হ'ব। আমন্ত্ৰণ জনাম চিনামা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ তত্ত্বাৱধায়ক শিক্ষক ডক্টৰ টুটুমণি ভূঞাক। টুটুমণি ভূঞাক মই তেখেতৰ মানপত্ৰ আমাৰ আজিৰ সভাৰ সঞ্চালক মহোদয়ৰ হাতে গ্ৰহণ কৰিব অনুৰোধ জনালোঁ। জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ নামপত্ৰসমূহ মই
টুটুমণি ভূঞাকে অৰ্পণ কৰিছোঁ, তেওঁ বিতৰণ কৰি দিব। উপস্থিত আছে, মই তেওঁলোকৰ তত্ত্বাৱধায়ক শিক্ষয়িত্ৰীগৰাকী এতিয়া নাই, মই চিনেমা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ আমন্ত্ৰণ জনাইছোঁ। আমি প্ৰতীকী ৰূপত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন ছাত্ৰক প্ৰদান কৰিলোঁ আৰু বাকী যিমানখিনি সেই স্কুলৰ মানপত্ৰ আছে মই তেওঁলোকে অৰ্পণ কৰিছোঁ, বিতৰণ কৰিবলৈ। আৰু মানপত্ৰসমূহ আমি বিদ্যালয়তে প্ৰদান কৰিম। অধ্যাপক অশোক দত্ত বিশেষ প্ৰশাসনৰ সঞ্চালক মহোদয় তথা আমি দুশিক্ষা শিক্ষা আৰু তাৰ সমান্তৰালভাৱে বৃত্তিমুখী শিক্ষাৰ আমি মানপত্ৰবিলাক বিতৰণ কৰিব বিচাৰিছোঁ। আমি প্ৰতিটো অৰ্থত মাত্ৰ আজি এখনকৈ মাত্ৰ এখন মানপত্ৰ আগবঢ়াম আৰু বাকীখিনি কাৰ্যালয়ৰ পৰা তেওঁলোকে সংগ্ৰহ কৰিব। আমি সৌভাগ্যৱান যে আমাৰ পোনপটীয়া শিক্ষা, দূৰ শিক্ষা আৰু উন্নত শিক্ষাৰ লগতে আমাৰ মহাবিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা 17টা বৃত্তিমুখী শিক্ষাৰ বাবে পাঠ্যক্ৰম অনুমোদন লাভ কৰিছে আৰু সদ্যহতে আমি 4টা বিষয়ত পাঠদান আগবঢ়োৱা হ'ল আৰু সেই নিৰ্দিষ্ট সময়মতে এই পৰীক্ষাবিলাক অনুষ্ঠিত হৈছিলে। আজি আমি শুভদিনত মানপত্ৰখিনি বিতৰণ কৰিব বিচাৰিছোঁ। মাত্ৰ মই 14জন শিক্ষাৰ্থী তেওঁলোকৰ নাম ঘোষণা কৰি দিম। যদি তাৰ ভিতৰত কোনোবা আছে আমি আমাৰ সন্মুখলৈ আহিবলৈ অনুৰোধ জনাম। জাহ্নমীৰ পৰা কাটিং এণ্ড ষ্টিচিং, প্ৰীতি ৰয় বেছিক কম্পিউটাৰ, আকাশদ্বীপ হাজৰিকা বেছিক কম্পিউটাৰ, ৰাণী বেগম বেছিক কম্পিউটাৰ, প্ৰিয়া চক্ৰৱৰ্তী, ৰিচা বেগম, গীতাৰ্থ মহন্ত, অংকুৰ বৰুৱা, ৰঞ্জিতা হাজৰিকা। কাৰণে ভাল সময় যথেষ্ট হৈ গৈছে। আমি সকলোকে আমাৰ কাৰ্যালয়ৰ পৰা এইসমূহ গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। মঞ্চত উপবিষ্ট সন্মানীয় ব্যক্তিসকল, মই নাম ল'ব বিচৰা নাই সময়ৰ প্ৰতি লক্ষ্য ৰাখি। মোৰ সন্মুখৰ আসনত উপবিষ্ট সন্মানীয় ব্যক্তিসকল আৰু যিসকলে আজি মানপত্ৰ গ্ৰহণ কৰিছে সকলোলৈকে মই অভিনন্দন জনাবলগীয়া। বেছিভাগেই শিক্ষক, গতিকে সেইসকলক মই শিক্ষাগুৰু বুলি সম্বোধন কৰিছোঁ। আৰু মোৰ সহকৰ্মীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অতিথিসকল, আজি দিনটোৰ যিখিনি কাৰ্যসূচী হৈ গৈছে আপোনালোক মঞ্চত উপবিষ্টসকলৰ হয়তো অলপমান অস্বস্তি বোধ হ'ব পাৰে। বিভিন্ন ধৰণৰ কাৰ্যসূচী এটাৰ পিছত এটা আহি আছে, বহু সময় বহি থাকিব লগা হৈছে। তথাপি আমি 2-এটা কাৰ্যসূচী পালন কৰিবলগীয়া কৰিছোঁ। আৰু আজিৰ দিনটোৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি বিশেষকৈ মহাবিদ্যালয়খন বৌদ্ধিক যাত্ৰাত আগবঢ়াই নিয়াৰ স্বাৰ্থতে গ্ৰন্থ উন্মোচন আৰু মহাবিদ্যালয়ৰ পৰা প্ৰকাশিত ত্ৰৈমাসিক বাৰ্তালোচনী যুগবাৰ্তা, বিশ্বমুখী যুগবাৰ্তাৰ উন্মোচনৰ ব্যৱস্থা কৰিছোঁ। আৰু সেইবাবেই মই প্ৰথমে উন্মোচনৰ কাৰণে আগবঢ়াই দিব বিচাৰিছোঁ আমাৰ মহাবিদ্যালয়ৰ অন্যতম শুভাকাংক্ষী, মহাবিদ্যালয়ৰ এক প্ৰকাৰ ধৰণী স্বৰূপী বুলি ক'ব লাগিব বৰ্তমান সময়ত, যাৰ মন প্ৰাণ মহাবিদ্যালয়খনৰ কাৰণে অৰ্পিত হৈছে। আৰু সেইজন বিশিষ্ট ব্যক্তি, বিশিষ্ট লেখক, দাৰ্শনিক, পণ্ডিত, অধ্যাপক ডক্টৰ গিৰীশ বৰুৱা ছাৰ, আপোনালোকৰ হয়তো বহুজনৰ পৰিচিত। ইতিমধ্যে তেখেতৰ শতাধিক গ্ৰন্থ বিভিন্ন অনুষ্ঠানত উন্মোচন হৈ গৈছে। 85 বছৰ বয়সত 100তকৈ অধিক গ্ৰন্থ উন্মোচন কৰিছে ইতিপূৰ্বে। আৰু আজি বিশেষ অসুবিধাবশতঃ তেখেত ইয়াত থাকিব পৰা নাই। সাহিত্য আৰু সংস্কৃতি নামৰ এখন গ্ৰন্থ লিখি আজিৰ অনুষ্ঠানত উন্মোচনৰ বাবে আমালৈ আগবঢ়াই দিছে। তেখেত নিজাকৈ থাকি সুকীয়া অনুষ্ঠান পাতিব পাৰিলেহেঁতেন, কিন্তু মহাবিদ্যালয়ৰ প্ৰতি তেখেতৰ যে শ্ৰদ্ধা, যে আন্তৰিকতা, মহাবিদ্যালয়খনক ভাল পোৱাৰ ফলস্বৰূপে এই গ্ৰন্থভাগ আমালৈ আগবঢ়াই দিছে।
আজি মঞ্চত উপবিষ্ট সন্মানী ব্যক্তিসকলে সমূহীয়াভাৱে গ্ৰন্থখন উন্মোচন কৰিব। তাৰ আগতে এই গ্ৰন্থখনৰ লগত জড়িত প্ৰকাশক মন্টু বৰুৱা আছে বাৰু আমাৰ মাজত। ভাল নিবন্ধকাৰ এজন নিবন্ধকাৰ মন্টু বৰুৱা আছে। মন্টু বৰুৱাক আমি আগলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ, আদৰণি জনাব। ব্যক্তিসকলৰ সন্মুখলৈ সভাপতি মহোদয়ৰ ওচৰলৈ আগবঢ়াই দিবৰ বাবে অনুৰোধ জনাইছোঁ। একেবাৰে প্ৰকাশক আমাৰ ভাতৃপতি মন্টু বৰুৱা আজিৰ অনুষ্ঠানত আপোনাসৱে এই গ্ৰন্থভাগ উন্মোচন কৰি দিয়াৰ বাবে প্ৰকাশকৰ পৰিয়ালৰ হৈ মঞ্চত উপবিষ্ট সন্মানী ব্যক্তিসকললৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এতিয়া আমি আগবাঢ়িছোঁ মহাবিদ্যালয়ৰ বাৰ্তালোচনী যুৱ বাৰ্তাৰ উন্মোচনৰ দিশে। যুৱ বাৰ্তাৰ উন্মোচন প্ৰথম হৈছিল 2017 চনৰ 17 জানুৱাৰীত, আৰু এই 17 জানুৱাৰীৰ পৰা আহি ক্ৰমে আজি 8ম বছৰৰ দ্বিতীয় সংখ্যাত উপনীত হৈছেহি। ইতিমধ্যে 7টা বছৰ অতিক্ৰম কৰি 8 বছৰ দ্বিতীয় সংখ্যালৈ ওলাইছে। এইটো এটা গৌৰৱৰ বিষয় বুলি আমি উপলব্ধি কৰিছোঁ। কিন্তু যুৱ বাৰ্তাখনি আমি যিধৰণে আগবঢ়াই নিব লাগে ক'ৰবাত আমি থমকি ৰ'বলগীয়া হয় কেতিয়াবা, আৰু এই ক্ষেত্ৰত মহাবিদ্যালয়ৰ শুভাকাংক্ষী যিহেতু আপোনালোক সকলোকে আমি শুভাকাংক্ষী বুলি গণ্য কৰিছোঁ, আমি আলোচনা কৰিছোঁ যে আৰু 5টা সংখ্যা ওলোৱাৰ পিছতে এই যুৱ বাৰ্তাখনে বিশ্বপতি যুৱ বাৰ্তাখনে 10 নম্বৰ বছৰত ভৰি দিব, আৰু মাত্ৰ 5টা সংখ্যা ওলোৱাৰ পিছতে। আৰু এই 5টা সংখ্যা ওলোৱাৰ মাজৰ সময়ছোৱাত আমি প্ৰস্তুতি পৰ্ব হিচাপে ল'ম, 10ম অনুষ্ঠান আমি পালন কৰিম। গোটেই বছৰজোৰাকৈ বিভিন্ন সময়ত আমি বক্তৃতা অনুষ্ঠান আমি অনুষ্ঠিত কৰিম যুৱ বাৰ্তা এই কাকতখনৰ লগত সংগতি ৰাখি। গতিকে কাকতখন প্ৰকাশ কৰি যাব পৰাকৈ আজি আমি আলোচনা কৰিছোঁ, যাতে আপোনালোক যিসকলে ইয়াত সমবেত হৈছে আপোনালোক যাতে নিয়মীয়া গ্ৰাহক হৈ আমাক অকণমান প্ৰেৰণা যোগায়। কাকতখনৰ দাম মাত্ৰ 10 টকা, এবছৰত 4টা সংখ্যা ওলাই 40 টকা। আপোনালোকে প্ৰত্যেকৰ ঘৰে ঘৰে বাতৰি কাকত লৈ তাৰ লগত যদি সামান্য আপোনালোকে ইচ্ছা অনুসৰি বৰঙণি আগবঢ়াই বৰঙণি বিচাৰৰ বাবে মাফ কৰিব, কিন্তু এই বৌদ্ধিক যাত্ৰাত আপোনালোকে এইটো অৰিহণা দিব পাৰিব বুলি আমাৰ বিশ্বাস আছে। আমি পৰৱৰ্তী সময়ত আপোনালোকৰ লগত যোগাযোগ কৰিম নিশ্চয়। গতিকে স্বইচ্ছাৰে যদি আপোনালোকে আগবাঢ়ি আহে আমি যুৱ বাৰ্তা পৰিয়াল মহাবিদ্যালয় পৰিয়াল নথৈ উপকৃত হ'ম। আৰু যি 10 বছৰৰ বয়সত উপনীত হ'বগৈ কাকতখন, সেই 10 বছৰৰ যিটো অনুষ্ঠান হ'ব সেই অনুষ্ঠানলৈ আপোনালোকক সেইদৰে আমি নিমন্ত্ৰণ জনাই ভাল পাম। আপোনালোক আহিলে আমি নিশ্চয় সুখী হ'ম। এই চোৱা সময়ত আপোনালোকৰ যিসকলৰ কলম ধৰে, যিসকলে লিখা মেলাত আগ্ৰহ আছে, বিভিন্ন কিতাপত আপোনালোকে আজি কাকতখন পাব। বিভিন্ন কিতাপত আপোনালোকে লিখা মেলা কৰিবৰ বাবেও মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু এতিয়া এই কাকতভাগ আমি উন্মোচন কৰিবৰ বাবে সন্মানীয় সভাপতি মহোদয়কে প্ৰমুখ কৰি মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ ব্যক্তিসকলক অনুৰোধ জনাইছোঁ। আৰু এই শৰাইভাগ ইতিমধ্যে আগবঢ়াই দিয়া হৈছে। মই নিজে অলপমান ইতিমধ্যে শেষ হৈছে। এতিয়া আছে অতিথিবৃন্দৰ বক্তব্য। আমি আমাৰ মঞ্চত কেইবাগৰাকী বিশিষ্ট ব্যক্তি আছে, আটাইকেইজনকে আমি সুবিধা দিব নোৱাৰোঁ, সময়ৰ কথা আছে। আমাৰ এই শিক্ষাৰ লগত বিশেষকৈ ইউনেস্কো আৰু ৰিজিয়নেল চেণ্টাৰৰ মানে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ ৰিজিয়নেল আমাৰ
বক্তব্য প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ অনুৰোধ অতি সমগ্ৰ বক্তব্য প্ৰদান কৰিব। President of today's meeting, respected principal of the Sinamar College, respected guests, and invited on the dais, respected teachers, and my guest speakers. আজি এই শুভ দিনত মই উপস্থিত হ'ব পাই বৰ আনন্দিত হৈছোঁ। ভবা নাছিলোঁ ইমান সোনকালে আহি পাম, তথাপি হ'ব লাগে কাৰণে আজি ৰাস্তাত কোনো বাধা পোৱা নাছিলোঁ আৰু অতি সোনকালে আপোনালোকৰ কলেজত গৈছোঁ। আজি এই শুভ দিনত সঁচাকৈ ভাল লাগিছে আৰু মোৰ ইমান দূৰৰ যাত্ৰা খন্তেকত সকলো মানে ভাগৰ নাইকিয়া হৈ গৈছে। সঁচাকৈ চিনেমা কলেজ মই যিমান দিন ইয়াত উপস্থিত হৈছোঁহি, নতুনত্ব সদায় আমি দেখা পাওঁ আৰু এই প্ৰচেষ্টাত কলেজৰ অধ্যক্ষ মহোদয়, প্ৰতিষ্ঠাপক অধ্যক্ষ মহোদয়, শিক্ষকসকল আৰু ছাত্ৰ ছাত্ৰীসকল, teachers and eminent personalities of this region, respected students, I wish all of you a very good afternoon, and I am very much thankful to the college authority for inviting me into this program. I have been since last 3 years attending this program silently. I observed that although the program was in a very formal way, but the attachment of each and everyone was very, very close, and I thoroughly enjoyed my whole session, and I feel that today's event is auspicious event for the college, and this college is slowly growing. It has been providing service to the people of this region since last 33 years, and over these years the institute has produced some very good citizens who are আঞ্চলিক কেন্দ্ৰৰ সঞ্চালক চিন্তা কথা মই আচলতে এনেকুৱা মিটিঙত মই অভ্যাস নাই হ'লে আৰম্ভণতে মোক এবাৰ যিহেতু নাথাকে এনেও ক্ষমা কৰিব ইবোৰো কামনা হিচাপে আপোনালোক এতিয়া গৈ আছে তেতিয়াহ'লে কিন্তু উপায় নাই কাৰণে মই চিন্তা যিটো দাদা আৰু মোৰ দাদা অতি কষ্টৰে এই কলেজখন স্থাপন
সেইকাৰণে মোৰ পৰিয়ালৰ কাৰণে এইটো এই চিনেমা মহাবিদ্যালয় গতিকে তেখেতে যে কৈছিলে যে আজি দুৰ্লভ মহন্তৰ ভাতৃ আৰু দুৰ্লভ মহন্ত আৰু পুত্ৰ তিনিজন একেলগে আহিছে সৌভাগ্য কথা সেইটো কথাহে ক'ব খুজিছোঁ যে তেখেতৰ সৌভাগ্য নহয় পৰম সৌভাগ্য আমাৰ তিনিজনৰ পৰম সৌভাগ্য বহুত আমি কলেজৰ প্ৰতিজন সাধাৰণ কৰ্মচাৰীজনৰ পৰা আৰম্ভ কৰিছোঁ মই তলৰ পৰা আৰম্ভ কৰিছোঁ আজি দাবা নাই মই মাতিলি মই ইয়ালৈ অহা নাই এদিনেই আহিছোঁ আজি বোধহয় মোৰ ভতিজা দুজনগ্ৰাম কিন্তু আমি তিনিজনে আহিছোঁ কেলে দাদা যেতিয়া সেনাপতিজন আছিল তাতে চব কৰিছিল আমি কৰিবলগীয়া নহয় সদায় কৰিছোঁ কিন্তু দাদাৰ মৃত্যুৰ পিছত আমি দেখিলোঁ যে দাদাই যিখিনি কৰি গৈছিল আমি ভতিজা যিখিনি আলোচনা কৰি গৈছিলোঁ বিশেষকৈ সন্মানীয় খেতিৰ ক্ষেত্ৰত সম্বন্ধীয় আগ্ৰহ কৰিছিল যে আমাৰ ককাহঁতে আমাৰ আজু ককাহঁতে আমাৰ দেউতাহঁতে আমাৰ দাদাহঁতে যিবিলাক ভাল কাম কৰিছিল সেই ভাল কাম অনুসৰণ মতে আমিতো নিজে জানি কোনোবাই যদি আমাৰ যে দাদা ককা এইসকলক যদি চব আমি তেওঁলোকক যথেষ্ট চিঠিৰে সহায় কৰা উচিত সেইকাৰণে আজিৰ দিনটোত আহিছে এটা কথা ক'বলৈ যে মোৰ মাতৃ দিনপ্ৰভা মোৰ সমানে পাতে ইয়াত পৃথিৱীৰ আমি ব্যৱহাৰ কৰিছোঁ আমি আজি মোৰ ভাতৃ অনুৰোধ কৰিছোঁ যে মোৰ পৰিয়ালৰ হৈ প্ৰাথমিকভাৱে সকলো কিতাপখিনি পিছত আহিব কিতাপখিনি আহি আছে আদিৰ কাৰ্যসূচীৰ দিবৰ কাৰণে মই চাৰিটা আত্মীয়া দিব বা দিবৰ কাৰণে আমাৰ এটা আৰু আমি আইনত কিতাপ হওক শিক্ষাৰ কিতাপ হওক এইখিনি কিতাপ দিয়াৰ কৰি আমি আপোনাৰ কিতাপ আমাৰ যিমান দিনলৈকে আমি এজন হ'ব বা দুজন হ'ব তোমাৰ নামটো তোমাকে তুমি তোমাক তুমি দুটা তোমাৰ কেনেকুৱা লাগিছে আৰু তোমাৰ সংগঠনৰ কি তোলা তোমাৰ কেনেকুৱা কিন্তু এই